যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ইউজি কোৰ্সত এডমিশন ল'ম বুলি ভাবিছে সমৰ্থ পৰ্টেলত সিহঁতে আবেদন কৰিব লাগিব আৰু আজি 12 তাৰিখ আজিৰ পৰাই প্ৰগ্ৰাম সিলেকশন আৰম্ভ হ'ব কিন্তু এতিয়ালৈকে পৰ্টেলত আপোনালোকে চাব পাৰে যে এপ্লিকেশন উইন্ডো ক্লোজ হৈ আছে তো কেতিয়া এই সুবিধা মুকলি কৰি দিব অৰ্থাৎ আপোনালোকে প্ৰগ্ৰামৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে আৰু এটা ইম্পৰ্টেন্ট কথা কম যে যেতিয়া আপোনালোকে কোৰ্স সিলেকশন কৰিব বহুত ছাত্ৰ ছাত্ৰীয়ে এই প্ৰবলেমটো পায় যেতিয়া সিহঁতে মাৰ্কস ইনপুট কৰে তাত 6টা স্লট থাকে অৰ্থাৎ 6টা সাবজেক্টৰ স্লট থাকে তো বহুতে কনফিউজ হৈ যায় যে কিমানটা সাবজেক্টৰ মাৰ্কস ইনপুট কৰা যাব যোৱা 3 বছৰ ধৰি সমৰ্থ পৰ্টেলত ভিডিঅ' বনাই আহি আছো সমৰ্থ পৰ্টেলৰ জৰিয়তে কেনেকৈ ষ্টুডেন্টছে এডমিশন লয় আপোনালোকক আপডেট খবৰবিলাক দি থকাটো খুবই দৰকাৰী এই চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ আপডেটেড খবৰবিলাক এই চেনেলত আপোনালোকে পাই যাব আপোনালোকে চাব পাৰে যে এতিয়া ৰাতি 2টা বাজিছে অৰ্থাৎ 12 তাৰিখে 2টা বজাত মই চাইছো এপ্লিকেশন উইন্ডো ইজ ক্লোজ যদি মই এপ্লাই নাও ক্লিকো কৰি দিও ব্ল্যাঙ্ক আহিব আৰু যদি ড্যাশবোৰ্ডত গুচি যাও যদি এপ্লাই ফৰ প্ৰগ্ৰামতো ক্লিক কৰি দিও ব্ল্যাঙ্ক আহি যায় আৰু ড্যাশবোৰ্ডত যদি যাও ড্যাশবোৰ্ডত গৈ যদি তললৈ যাও তললৈ গৈ যদি এপ্লাই নাও ক্লিক কৰো ব্ল্যাঙ্ক আহি যায় তো ইয়াৰ পৰা এটোৱে গম পোৱা গ'ল যে এতিয়ালৈকে পৰ্টেলটো খোলা নাই কিন্তু তাৰ আগতে এই কথাখিনি আপোনালোকে মনত ৰাখক আপোনালোকে ম্যাক্সিমাম 6টা এপ্লিকেশন সাবমিট কৰিব পাৰিব আপোনালোকে মেজৰ মাইনৰ কেনেকৈ সিলেক্ট কৰিব তাৰ ভিডিঅ' মই দি দিম এটো যোৱা বছৰৰ স্ক্ৰিনশ্বট আপোনালোকৰ লগত শেয়াৰ কৰি আছো যেতিয়া পৰ্টেলটো খুলি দিয়ে মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম যে কেনেকৈ আপোনালোকে কোৰ্স সিলেকশন কৰিব তাৰ কাৰণে চেনেলটোৰ লগত জড়িত থাকিব এনেকৈ আপুনি আপোনাৰ সাবজেক্ট বা প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব সাবজেক্ট 1 সাবজেক্ট 2 কেনেকৈ সিলেক্ট কৰিব তাকো ডিসকাস কৰিম এই ভিডিঅ'ৰ যেটো মেইন টপিক হেতুলৈ আহো এতিয়া তো এই মাৰ্কসটো আপোনালোকে সমৰ্থ পৰ্টেলত কেনেকৈ ইনপুট কৰিব কাৰণ ইয়াত 6টা সাবজেক্ট দিয়া আছে আপোনালোকে চাব পাৰে যে ইংলিশত 39 পাইছে আসামিছত 56 হিষ্ট্ৰীত 73 পলিটিক্যাল সায়েন্সত 52 এডুকেশনত 50 আৰু এডভান্স আসামিছতো 50 এনেকুৱা কন্ডিশনত মাৰ্কস যেতিয়া ইনপুট কৰিব লগা হ'ব কেনেকৈ কৰিব আপোনালোকে কি কৰিব যে ইংলিশ আৰু আসামিছ বাদ দি যিটো সাবজেক্টত আপুনি একেবাৰে কম নম্বৰ পাইছে সেই সাবজেক্টটো আপোনালোকে নিদিব আপোনালোকে চাব পাৰে যে ইয়াত মই খালি ৰাখি থৈছো যদি মই ইয়াতো 50 মাৰ্কস দি দিলোহেতেন কি হলহেতেন আপোনালোকক দেখুৱাই আছো তো ইয়াত আপোনালোকে চাব পাৰে পাৰ্সেন্টেজ 54 আহিছে ওভাৰঅল পাৰ্সেন্টেজ টোটাল 270 পাইছে কিন্তু যদি 6টা সাবজেক্ট দিয়া যায় কি হয় আপোনালোকক দেখুৱাই দিছো ইয়াত চাব পাৰে যে মই 6টা সাবজেক্ট দিলো 6টা সাবজেক্ট দি দিওতে কি হৈছে যত 54 আছিল পাৰ্সেন্টেজ ইয়াত 53 আহি গৈছে আপোনালোকে হয়তো সকলোৱে জানে যে এখন কলেজত যেতিয়া আপোনালোকে আবেদন কৰিব বহুত ক্যান্ডিডেটে আবেদন কৰে সেয়ে 0.1% মেটাৰ কৰে আপোনাৰ সিট পোৱাত সেয়ে আপোনালোকে যেটো ফোৰ্থ সাবজেক্ট হয় যদি আপুনি এটো সাবজেক্ট লৈ নপঢ়ো বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে সেই ফোৰ্থ সাবজেক্টটো নিদিব আপোনালোকক লাইভ দেখুৱাই দিছো যে কিমান পাৰ্সেন্টেজ কমি গৈছে টোটাল 600 আৰু 320 পাইছে টোটাল আৰু পাৰ্সেন্টেজ আহি গ'ল 53 আপোনালোকে এই সৰু সৰু ভুলকেটা এভয়েড কৰিব কোৰ পেপাৰক বাদ দি অৰ্থাৎ ইংলিশ আসামিছক বাদ দি যি কিটা পেপাৰ আছে আপোনালোকৰ যোনটোত একেবাৰে কম নম্বৰ পাইছে আৰু এই সাবজেক্টটো আপোনালোকে ইউজিত নলও বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে সেই সাবজেক্টটো নিদিব ম্যাক্সিমাম 5টা সাবজেক্ট দিব যেনেকে ইয়াত মই দিছো এনেকুৱাকে আপোনালোকে দিব আপোনালোকৰ পাৰ্সেন্টেজও অকমান হাই থাকিব আৰু সিট পোৱাৰ চান্সেছটো বেছি হৈ থাকে তো আপোনালোকে মাৰ্কসখিনি এনেকৈ ইনপুট কৰিব ইনপুট কৰাৰ পিছত সাবমিট কৰি দিব পৰ্টেলটোত এপ্লিকেশন খোলাৰ লগে লগে আমি ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম যদি কিবা আপডেট আহি থাকে আমি চেনেলৰ মাধ্যমেদি বা ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনাই দিম এপ্লিকেশন সাবমিট কৰাৰ পিছত আপোনালোকক এনেকুৱাকে ইন্টাৰফেস দেখা পাব আপোনালোকৰ এপ্লিকেশন সাবমিট হৈ যাব আৰু এপ্লিকেশনৰ নম্বৰ দিয়া থাকিব এখন যোৱা বছৰৰ এটা স্ক্ৰিনশ্বট আপোনালোকক জাস্ট ডেমো হিচাপে শেয়াৰ কৰিছো তো এতিয়া কও যে আপোনালোকৰ পৰ্টেলটো কেতিয়া খুলি দিব মোস্ট প্ৰবেবলি আপোনালোকৰ পৰ্টেল ৰাতিপুৱা 9 বজা বা 10 বজা খুলি দিব বা আবেলি 2টামান বজাতো খুলি দিয়াৰ সম্ভাৱনা আছে কিন্তু আজি আপোনালোকৰ পৰ্টেলটো খুলি দিব সেয়ে আপোনালোকে আপডেট থাকিব যেতিয়াই পৰ্টেলটো খুলি দিয়ে আমি লগে লগে আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম যে কেনেকৈ আপোনালোকে কোৰ্স সিলেকশন কৰিব বা আপোনালোকে কলেজ সিলেক্ট কৰিব ভিডিঅ'টো যদি ইনফৰমেটিভ লাগিল লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আই অসম